নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ বাৰেৰহণীয়া জীৱনলৈ মই গীতিকাই আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাব বুলি আজি মই ইয়াত লৈছোঁ শুকান মাছৰ এটা ৰেচিপি এইখিনি হৈছে ঘৰৰে হয় শুকান মাছ আৰু ইয়াত মই গোটেইখিনি থালিখিনিত সজাই ৰাখিছোঁ কি লাগিব আৰু ইয়াৰ বাবে মই লৈছোঁ দুটা বেঙেনা আৰু এয়া হৈছে আধা এফাল মানে কেপচিকাম এটা মিডিয়াম সাইজৰ বিলাহী দুটা মিডিয়াম সাইজৰ আলু এটা পিয়াজ আৰু এগুছা লৈছোঁ ধনিয়া এজোপা আৰু দুটা লৈছোঁ কেঁচা জলকীয়া অলপ তেতেৰিয়ে গৈছে আৰু ইয়াৰ হৈছে আদা আৰু নহৰুখিনি মই থেতালি ল'ম আৰু বাকিখিনি বস্তু মই ধুই ল'ম ভালকৈ ধোৱা হোৱাই নাই ধুই মই মিডিয়াম সাইজত গুটিখিনি কাটি লম যদি নতুন কোনোবা ভিউৱাৰ আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া আহিবলগীয়া সকলোবিলাক পাই থাকিব ভিডিঅ' আৰু হেকত কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আপোনালোকে সকলোৱে যে মোৰ আজিৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে লাইক এটাও কৰি দিব তেনেহলে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই আটাখিনি কাটি হৈ গ'ল সকলোবিলাক মিডিয়াম সাইজত কাটি ৰাখিছোঁ আৰু এইখিনি অকমান কুহুমীয়া গৰম পানী দি মাছকেইটা কোমলাই লৈছোঁ আৰু ইয়াত আছে আদা নহৰু এফালে কেৰাহীখন গৰম হৈ গৈছে এতিয়া মই ইয়াত দিম তেল মিঠাতেল দিম তেলটো গৰম হোৱা লাগে এইখিনি মই টুকি ল'লোঁ পানীৰ পৰা তেল গৰম হৈ গৈছে ইয়াত মই দিছোঁ কেইটামান পাঁচফোৰণ ফুটাই দিছোঁ পিঁয়াজটো অলপ সময় ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু ইয়াত দিছোঁ এতিয়া মই দুটা কেঁচা জলকীয়া দুটা গোটা কৰি দিছোঁ কাৰণ দেউতাই নেখায় বেছি জ্বলা হ'লে সেইকাৰণে এনেকৈ দিছোঁ জ্বলাটো কমকৈ দিছোঁ ইয়াত দিছোঁ আদা নহৰু পেষ্ট এচামুচ এইখিনি দিয়াৰ পিছত আকৌ মই লৰাই লৈছোঁ আৰু শুকান মাছৰ যিকোনো আঞ্জা কোনে কোনে খাই ভাল পায় জনাবচোন কমেণ্টত মই ভালেই পাওঁ সিমানটা বেয়াও নাপাওঁ কিন্তু মোৰ মায়ে বেছি ভাল পায় মানে শাহু মায়ে এতিয়া দিছোঁ ইয়াত জোখমতে হালধি দিয়াৰ পিছত আকৌ মই ইয়াক লৰাই লৈছোঁ ভালকৈ যাতে সিজি যায় তাক সিজাই লৈছোঁ মই এতিয়া ইয়াত দিছোঁ ফাৰ্ষ্ট টাইম মই বিলাহীখিনি দিছোঁ কাৰণ বিলাহীখিনি বহুত কঠোৱা হৈ থাকে সেইকাৰণে প্ৰথমতেই মই বিলাহীখিনি সিজাই ল'ম বিলাহীখিনি সিজোৱাৰ পিছত আলুটো মই ডাঙৰকৈ দিছোঁ সেইকাৰণে আলুটো দি অলপ সময়ৰ বাবে ইয়াক কমেও 3 মিনিট মানৰ কাৰণে ইয়াক মই ভাজি লৈছোঁ অলপ সময় সিজোৱাৰ পিছতে এইখিনি অকমান কমি যোৱা নিচিনা হৈছে মানে অলপ সিজিছে সেইকাৰণে ইয়াৰ সিজাটো অলপ হৈছে যিহেতু ইয়াত মই দিছোঁ এতিয়া শুকান মাছকেইটা পানীৰ পৰা টুকি ৰাখিছিলোঁ আপোনালোকে যেনেকুৱা ধৰণৰ শুকান মাছ হওক কিনি অনাই হওক বা ঘৰত থকাই হওক অলপমান কুহুমীয়া গৰম পানীত দি যাতে কিবা আছে যদিও বীজাণুটো মাৰি ল'ব এতিয়া মই এইখিনি ইয়াত দি লৰাই দিছোঁ এতিয়া মই ইয়াত দিছোঁ কাটি ৰখা কেপচিকাম কেইডোখৰ দি দিম আৰু বেঙেনাখিনি দিও ইয়াক ভালকৈ লৰাই দিম বেঙেনাটো যিহেতু সিজিবলৈ বেছি সময় নালাগে সেইকাৰণে অলপ পাছতীয়াকৈ দিছোঁ মই এতিয়া আটাইখিনি মই ভালকৈ যাতে মিক্স হৈ যায় লাহে লাহে লৰাই দিম এতিয়া লাহেকৈ মিক্স হৈ গৈছে ইয়াত এতিয়া মই দিম সোৱাদ অনুসৰি নিমখটো মই সদায় হাতেৰে দিওঁ কাৰণ মই হাতেৰেহে বেছি জোখটো পাওঁ সেইকাৰণে মই হাতেৰে দিওঁ নিমখখিনি দিয়াৰ পিছত আকৌ ইয়াক ভালকৈ লৰাই দিছোঁ এতিয়া মই ইয়াক 2 মিনিট মানৰ কাৰণে ঢাকন লগাই সিজিবলৈ দিম অলপ সময়ৰ বাবে ঢাকন লগাই দিয়াৰ পিছত দেখিছেনে আটাইখিনি সিজি গৈছে বেঙেনাটো সিজি গৈছে প্ৰায়
এতিয়া এইখিনি হ'বই আৰু এতিয়া মই গেছটো কমাই দিছোঁ। আলুটো সিজি গৈছে, এয়া চাওকচোন ভাগি গৈছে আলুখিনি। আৰু অলপ সময় আছে, বেঙেনাটো অলপ সময় কাৰণে সিজিবলৈ দিব লাগিব। ইয়াক মই আকৌ ঢাকন লগাই দিম 2 মিনিটমানৰ কাৰণে, একেবাৰে ল' ফ্লেম কৰি দিছোঁ। আৰু এয়া আমাৰ হৈয়ে গৈছে প্ৰায়। আৰু মই আকৌ হাতাখন লৰোৱাত বহুত উস্তাদ দেই, মই গোটেই ভাঙি চিঙি খতমে কৰি দিওঁ। আৰু এয়া হৈছে আজি আমাৰ শুকান মাছ আৰু বেঙেনাৰ লগত ৰাতিৰ চব্জিখন। কেনেকুৱা দেখিছে বাৰু কমেণ্টত আপোনালোকে জনাবচোন দেই। আৰু জনাবলৈ একেবাৰে নাপাহৰিব যে শুকান মাছ কোনে কোনে ভাল পায়, কমেণ্টত জনাবচোন। তেনে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নমস্কাৰ।